নমস্কাৰ লাৰ্নাৰ্ছ জুৰিছ টেম্পলৰ আজিৰ নতুন ভিডিঅ'টোত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোত আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত যিখিনি অ'নাৰ আছিল সেইসকলৰ বিষয়ে ডিছকাশ্যন কৰা হ'ব। যোৱাটো ভিডিঅ'ত মই তোমালোকক কৈছিলোঁ সেই অ'নাৰখিনিয়ে কিদৰে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা ৰাইট একুৱাৰ কৰিছিলে। তেন্তে আহা আমি অলপো পলম নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আমি জানিছোঁ যে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনখনৰ আণ্ডাৰত যিখিনি প্ৰথম কেটেগৰীত অ'নাৰ আছিল তেওঁলোকক প্ৰপাৰাইটৰ, লেণ্ড হোল্ডাৰ আৰু ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ বুলি কোৱা হয়। যিসকল প্ৰপাৰাইটৰ আছিলে তেওঁলোকক ছেকশ্যন 3 ছাবছেকশ্যন F ত ডিফাইন কৰা হৈছিলে আৰু সেই প্ৰপাৰাইটৰখিনিৰ দুটা কেটেগৰীত ভগোৱা হৈছে। এটা হৈছে ৰেভিনিউ ফ্ৰী ষ্টেট আৰু আনটো হৈছে পাৰ্মানেণ্টলি ছেটেল ষ্টেট। আৰু যিখিনি লেণ্ড হোল্ডাৰ আছিলে তেওঁলোকে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা মাটিখিনি লিজত লৈছিলে। লিজৰ টাইম পিৰিয়ডটো আছিলে 10 বছৰ আৰু তাতকৈ বেছি হ'ব লাগিছিল। আৰু যিখিনি ছেটেলমেণ্ট হোল্ডাৰ আদাৰ দেন লেণ্ড হোল্ডাৰ হয় তেওঁলোকে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা কিছুমান এগ্ৰিমেণ্টৰ খাতিৰত মাটিখিনি লাভ কৰিছিলে। আৰু তেওঁলোকৰ গোটেইখিনি অ'নাৰ ভিতৰত ডিফাৰেঞ্চটো এইটোৱে আছিলে যিখিনি প্ৰপাৰাইটৰ আছিলে তেওঁলোকে নিজৰ মাটিখিনি বেলেগক ইউজ কৰিবলৈ দি টিনেণ্ট ৰাখিবও পাৰিছিল, লেণ্ড হোল্ডাৰো পাইছিল। কিন্তু ছেটেলমেণ্ট হোল্ডাৰৰ আণ্ডাৰত যিখিনি ষ্টেটছ আছিলে তেওঁলোকে তাত কোনো ধৰণৰ টিনেণ্ট ৰাখিব নোৱাৰিছিলে। এতিয়া আহা প্ৰথমতে আমি প্ৰপাৰাইটৰ অফ ৰেভিনিউ ফ্ৰী ষ্টেটখিনিৰ বিষয়ে আলোচনা কৰোঁ। গতিকে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনখনৰ আণ্ডাৰত যিখিনি প্ৰপাৰাইটৰ হয় ছেকশ্যন 3F ত ডিফাইন কৰা হৈছিলে আৰু সেই প্ৰপাৰাইটৰখিনিৰ নামটো ডেপুটি কমিশ্যনাৰৰ ৰেজিষ্টাৰত এজ এ প্ৰপাৰাইটৰ অফ ৰেভিনিউ ফ্ৰী ষ্টেট আৰু এজ এ প্ৰপাৰাইটৰ অফ পাৰ্মানেণ্টলি ছেটেল ষ্টেট হিচাপে লিপিবদ্ধ থাকিব লাগিছিলে। আৰু যিখিনি প্ৰপাৰাইটৰ অফ ৰেভিনিউ ফ্ৰী ষ্টেট হয় তেওঁলোকে সেই কেটেগৰীত ইনক্লুডেড হৈছিলে লাকিদাস ষ্টেট, ফ্ৰী চেম্পুল ষ্টেট আৰু ৰেভিনিউ ফ্ৰী ষ্টেট অফ কাছাৰ যিখিনি ৰিজিয়নৰ ৰেভিনিউ ফ্ৰী ষ্টেট হয় সেইখিনি বাক্সা ষ্টেট বুলিও জনা যায়। আৰু সেই ষ্টেটখিনি সেই সময়ৰ কছাৰী ৰজাসকলে তেওঁলোকৰ ব্ৰাহ্মণসকলক দিছিলে। গতিকে যিখিনি এই প্ৰপাৰাইটৰ অফ ৰেভিনিউ ফ্ৰী ষ্টেটৰ অ'নাৰ হয় তেওঁলোকৰ যিখিনি ৰাইট আছিল সেইখিনি পাৰ্মানেণ্ট আছিল অৰ্থাৎ স্থায়ী আছিল আৰু হেৰিটেবল আছিল। হেৰিটেবল মানে ইয়াকে বুজোৱা হৈছে তেওঁলোকৰ যদি কিবা কাৰণত মৃত্যু হৈ যায় সেই ৰাইটটো তেওঁলোকৰ পুতেক বা তেওঁলোকৰ বংশৰ কোনোবা সদস্যলৈ স্থানান্তৰ হৈছিলে। আৰু যিখিনি ট্ৰান্সফাৰেবল ৰাইট এইটোৱে বুজা আছিল সেই অ'নাৰখিনিয়ে তেওঁলোকে সেই মাটিখিনি বিক্ৰী কৰিবও পাৰিছিল বা বেলেগক কিবা গিফ্টত বা অন্য প্ৰকাৰে ট্ৰান্সফাৰ কৰিব পাৰিছিল। কিন্তু তাতে এটা চৰ্ত আছিল এইটো যে তেওঁলোকৰ যদি মাটিখিনি বাই ইনহেৰিটেঞ্চ উত্তৰাধিকাৰী সূত্ৰে যদি কাৰোবালৈ পৰিৱৰ্তন হৈছিলে তেতিয়া তাত কোনো ধৰণৰ ৰেভিনিউ দিব লগা হোৱা নাছিল। কিন্তু ইয়াৰ পৰিৱৰ্তে যদি তেওঁলোকে কাৰোবাক বেচিছে বা গিফ্ট দিছে তেতিয়া তেওঁলোকে কিন্তু সেই প্ৰপাৰাইটৰ অফ ৰেভিনিউ ফ্ৰী ষ্টেট অ'নাৰ হোৱা স্বত্তেও সেই মাটিখিনি তেনেকৈ ট্ৰান্সফাৰ কৰিলে কিন্তু তেতিয়া তেওঁলোকে ৰেভিনিউ পে' কৰিব লগা হৈছিলে। আমি ইতিমধ্যে গম পাইছোঁ যে ব্ৰিটিছসকলে অসমত প্ৰৱেশ কৰাৰ লগে লগে অসমত যিমানখিনি শাসন ব্যৱস্থা আছিল নিজলৈকে লৈ লৈছিলে আৰু অসমত যিখিনি ৱেষ্টলেণ্ড আছিলে অৰ্থাৎ যিখিনি মাটি ব্যৱহাৰ হোৱা নাছিলে তেওঁলোকে সেই মাটিখিনি ব্যৱহাৰৰ কাৰণে স্পেচিয়েল কাল্টিভেশ্যন অৰ্থাৎ চাহ খেতি কৰাৰ কাৰণে সিদ্ধান্ত লৈছিলে। আৰু ব্ৰিটিছসকলৰ এটা পলিচি কমন আছিল সেইটো আছিলে ডিভাইড এণ্ড ৰুল। তেওঁলোকেও সেই খেতিৰ ক্ষেত্ৰতো সেই পদ্ধতিটো ব্যৱহাৰ কৰিছিলে। তেওঁলোকে কি কৰিলে কিছুমান মানুহক চাহ খেতিৰ কাৰণে নিয়োগ কৰিলে আৰু কিছুমান অৰ্ডিনাৰী কাল্টিভেশ্যনৰ কেটেগৰীত ভাগ কৰি ল'লে। যিখিনি চাহ খেতিৰ কাৰণে খেতিয়কক মাটি দিয়া আছিলে তেওঁলোকে এটা সৰু এমাউণ্ট পে' কৰি পেলাই ব্ৰিটিছসকলৰ পৰা সেই মাটিখিনি লৈ পেলাই তাত চাহ খেতি কৰি দিছিলে। আৰু যিখিনি খেতিয়কে চাহ খেতি কৰিছিলে সময়ে সময়ে কৰি থাকোঁতে তেওঁলোকৰ অৱস্থা আগতকৈ উন্নত হ'ব ধৰিলে আৰু লাহে লাহে সেই চাহ খেতি কৰিবৰ কাৰণে আৰু বহুত খেতিয়ক আগবাঢ়ি আহিলে। আৰু যেতিয়া খেতিয়কৰ সংখ্যা বাঢ়িব ধৰিলে তেতিয়া তাত মাটিৰ সাপেক্ষে কিছুমান সমস্যাও আৰম্ভ হ'ল। কিন্তু চাহ খেতিয়কসকলৰ অৱস্থাটো যিখিনি অৰ্ডিনাৰী কাল্টিভেশ্যন যেনে চাহ খেতিক বাদ দি ধান বা মৰাপাট এনেকুৱা ধৰণৰ খেতিয়ক কৰিছিলে সেইসকলতকৈ তেওঁলোকৰ অৱস্থাটো বেছি উন্নত হ'ব ধৰিলে। আৰু এনেকুৱা ধৰণৰ ব্যৱস্থাই এই দুই ধৰণৰ খেতিয়ক যেনে স্পেচিয়েল কাল্টিভেটৰ আৰু অৰ্ডিনাৰী কাল্টিভেটৰ তেওঁলোকৰ মাজত অসমতাৰ সমস্যাৰ সৃষ্টি কৰিলে। আৰু ব্ৰিটিছসকলে চাহ খেতিৰ কাৰণে বিভিন্ন সময়ত বহুতো ৰুল বনাইছিলে। তাৰ ভিতৰত প্ৰথমটো আছিলে ৱেষ্টলেণ্ড গ্ৰাণ্ট ৰুলছ অফ 1838। এই ৰুলটোৰ মতে তেওঁলোকে কৈছিলে যিমানবিলাক ৱেষ্টলেণ্ড আছিলে 4টা ভাগত ভগাইছিলে। প্ৰথম অৱস্থাত তাৰে এভাগ কমপ্লিটলি ৰেভিনিউ ফ্ৰী কৰি ৰাখি আছিল আৰু ক্ৰমান্বয়ে তেনেকেই ব্যৱস্থাটো চলি থাকিলে। আৰু নেক্সট যিখিনি 3 ভাগ আছিলে তাত ৰেভিনিউ কেৱল 5 বছৰৰ কাৰণে ফ্ৰী আছিলে আৰু 5 বছৰ ব্যৱহাৰ কৰাৰ পিছত তেওঁলোকে তাৰ কাৰণে এটা ৰেভিনিউ
দিব লগা হৈছিলে ব্ৰিটিছ গভৰ্ণমেণ্টক। আকৌ সেই 5 বছৰৰ পিছত তেওঁলোকে আকৌ নতুনকৈ ৰেভিনিউ এমাউণ্ট এটা ঠিক কৰি দিছিলে। আৰু ইয়াৰ পিছত তেনেকুৱা ধৰণৰ অন্য ধৰণৰ ৱেষ্ট ৰোল আছিলে, যেনে 1854 বনোৱা হৈছিলে, 1862, 1874 আৰু 1876। এইদৰে নতুন নতুন ৱেষ্টলেণ্ড ৰেগুলেশ্যনৰ কাৰণে তেওঁলোকে ৰুল বনাবলৈ ধৰিলে। আৰু যেতিয়া আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন যেতিয়া 1866 প্ৰৱৰ্তন কৰা হ'ল, তেতিয়া আকৌ পুনৰ আকৌ এই টি লেণ্ডখিনি ৰেগুলেশ্যনৰ কাৰণে আকৌ নতুন ৰুল বনালে। আৰু নতুন ৰুল মতে তেতিয়া সেই টি লেণ্ডখিনি যিসকল খেতিয়কে ব্যৱহাৰ কৰিছিলে তেওঁলোকে এটা প্ৰিমিয়াম দিব লগা হৈছিলে। আৰু এইখিনি আছিলে অ'নাৰ অফ ৰেভিনিউ ফ্ৰী ষ্টেট। আৰু এইদৰে যিখিনি ৰেভিনিউ ফ্ৰী ষ্টেটৰ প্ৰপাৰেটৰ আছিলে তেওঁলোকে মাটিৰ সপক্ষে নিজৰ ৰাইট এক্সাৰচাইজ কৰিব পাৰিছিলে। নেক্সট কেটেগৰী প্ৰপাৰেটৰখিনি হ'ল প্ৰপাৰেটৰ অফ পাৰ্মানেণ্টলি ছেটেল ষ্টেট। আৰু এই পাৰ্মানেণ্টলি ছেটেল ষ্টেটৰ ভিতৰত গোৱালপাৰা আৰু কৰিমগঞ্জৰ ৰিজিয়নৰ যিখিনি প্ৰপাৰেটৰ আছিল তেওঁলোকক ইনক্লুডেড কৰি লোৱা হৈছিলে। প্ৰথমতে আমি গোৱালপাৰা যিখিনি ষ্টেট আছিল সেইখিনিৰ বিষয়ে আলোচনা কৰিম। গোৱালপাৰা ষ্টেটৰ যিখিনি পাৰ্মানেণ্টলি ছেটেল ষ্টেট আছিলে দুটা ভাগত ভগোৱা আছিল। প্ৰথমখিনি হ'ল ইষ্টাৰ্ণ ডুৱাৰ্ছ আৰু ছেকেণ্ডখিনি আছিলে 6খন ষ্টেটত এটা কেটেগৰী ৰখা হ'ল, যেনে বিষ্ণি, মেঘপৱাৰ, পৰ্বতৰ জোৱাৰ, চাপৰ, গৌৰীপুৰ, কৰাইবাৰী। কেৱল এই পাৰ্মানেণ্টলি ছেটেল ষ্টেটৰ অ'নাৰখিনিহে ৰেভিনিউ ফ্ৰী আছিলে। আমি জানো যে প্ৰথমতে গোৱালপাৰা ডিষ্ট্ৰিক্টখন কোচ ৰজাই শাসন কৰিছিলে আৰু যেতিয়া মোগলে আক্ৰমণ কৰিলে সেই কোচ ৰাজ্যখন ভাগ ভাগ হৈ গ'ল। আৰু এই ভাগ ভাগ হৈ যোৱাৰ ফলত মাটিৰ যিখিনি অ'নাৰ আছিলে অৰ্থাৎ গৰাকী আছিলে তেওঁলোকে সেই নিজৰ নিজৰ মাটিৰ সপক্ষে দায়িত্ব বহন কৰিলে। আৰু যেতিয়া মোগলৰ শাসনৰ কালত তেওঁলোকে যেতিয়া মোগলৰ শাসন মানি চলিলে সেই মাটিখিনিৰ সাপেক্ষে তেওঁলোকে এটা এমাউণ্ট মোগলসকলক পে' কৰিছিলে। আৰু সেই মাটিৰ গৰাকীসকলকে মোগলে দিৱান হিচাপে পাতি দিয়া হৈছিলে। আৰু ব্ৰিটিছসকল যেতিয়া অসমত প্ৰৱেশ কৰিছিলে ব্ৰিটিছসকলে সেই শাসনভাৰ নিজৰ হাতলৈ আনিলে। ব্ৰিটিছসকলে সেই দিৱানী ছিষ্টেমটোকে ৰেকগনাইজ কৰিলে, কিন্তু তেওঁলোকক এটা নতুনকৈ নাম দিলে, নামটো হ'ল তেওঁলোক জমিদাৰ। আৰু এই জমিদাৰসকলে যেতিয়া ব্ৰিটিছসকলক সেই এমাউণ্টটো পে' কৰিছিল মাত্ৰ কেৱল তেওঁলোকে টকাৰ আকাৰতহে পে'মেণ্ট কৰিছিলে। আৰু তেওঁলোকে সেই এমাউণ্টটো এটা ফিক্স কৰি দিছিল আৰু সময়ে সময়ে ক্ৰমান্বয়ে সেই এমাউণ্টটো তেওঁলোকে পে'মেণ্ট কৰিব লগা হৈছিলে। এই গোৱালপাৰা ষ্টেটৰ যিখিনি জমিদাৰ আছিলে তেওঁলোকৰ যিটো ষ্টেটাছ আছিলে সেই সময়ৰ যিখিনি লক্ষীৰাজ ষ্টেটৰ অ'নাৰ হয় অৰ্থাৎ প্ৰপাৰেটৰ হয় বা ফ্ৰী ছেম্পল ষ্টেটৰ প্ৰপাৰেটৰ হয় তেওঁলোকৰ লগত সমান আছিলে। আৰু সেই সময়ত যিখিনি জমিদাৰ ফেমিলি আছিলে গোৱালপাৰা ষ্টেটৰ তেওঁলোকে যিখিনি চাহ খেতিয়ক আছিলে তাতকৈ বেছি সন্মান লাভ কৰিছিল। আৰু এইদৰে গোৱালপাৰা ষ্টেটৰ যিখিনি পাৰ্মানেণ্টলি ছেটেল ষ্টেটৰ অ'নাৰ হয় তথা প্ৰপাৰেটৰ হয় তেওঁলোকে মাটিৰ সাপেক্ষে নিজৰ নিজৰ ৰাইটবিলাক লাভ কৰিছিল। আৰু নেক্সটখিনি হ'ল কাছাৰ ডিষ্ট্ৰিক্ট। কাছাৰ ডিষ্ট্ৰিক্টৰো যিখিনি প্ৰপাৰেটৰ অফ পাৰ্মানেণ্টলি ছেটেল ষ্টেট হয় সেইখিনি কৰিমগঞ্জ চাব ডিভিজনৰ আণ্ডাৰত আছিল। আৰু সেইখিনিকে সময়ত চিলেট ডিষ্ট্ৰিক্ট বুলিও জনা যায়। ব্ৰিটিছসকলে আহি সেই কাছাৰ ডিষ্ট্ৰিক্টৰ যিটো ৰেভিনিউ পে'মেণ্ট ছিষ্টেম সেইটো ডেচিনেল ছেটেলমেণ্ট কৰি ল'লে। ডেচিনেল ছেটেলমেণ্ট মানে এইটোৱে বুজা হয় তেওঁলোকে ব্ৰিটিছ গভৰ্ণমেণ্টে 10 বছৰলৈকে একেবাৰতে ৰুল ৰেগুলেশ্যন বনাই লৈছিলে আৰু সেই 10 বছৰখিনি পাৰ হোৱাৰ পিছত তেওঁলোকে পুনৰ নতুন ৰুল বনাই লৈছিলে। সেইকাৰণে তেওঁলোকে যিমানখিনি কাছাৰ ডিষ্ট্ৰিক্টৰ ষ্টেট আছিল গোটেইখিনি পাৰ্মানেণ্টলি ছেটেল ষ্টেটৰ আণ্ডাৰত ইনক্লুডেড কৰি লৈছিলে। আৰু যিখিনি পাৰ্মানেণ্টলি ছেটেল ষ্টেটত ইনক্লুডেড হোৱা নাছিলে সেই মাটিৰ অ'নাৰখিনিলৈকে তেওঁলোকে কিছুমান ন'টিচ ইছ্যু কৰিছিলে আৰু সেই ন'টিচখনকে কোৱা হৈছিলে ইলাম। গতিকে যিখিনি মাটিলৈকে তেওঁলোকে ন'টিচ ইছ্যু কৰিছিলে তাৰমানে সেই মাটিখিনি পাৰ্মানেণ্টলি ছেটেল ষ্টেটত ইনক্লুডেড নাছিলে আৰু সেইকাৰণে সেই লেণ্ডখিনিৰ নাম হৈছে ইলাম লেণ্ড। আৰু যিখিনি কাছাৰ ষ্টেটৰ পাৰ্মানেণ্টলি ছেটেলমেণ্টৰ অ'নাৰ আছিলে সেই অ'নাৰখিনিৰ ভাগত যিখিনি মাটি আছিল মাটিৰ আকাৰ তেনেই সৰু আছিলে আৰু সেই ষ্টেটখিনি অ'নাৰক কোৱা হয় মিৰাজদাৰ। আৰু এই মিৰাজদাৰসকলক তেওঁলোকৰ ভাগত মাটিখিনি দিয়াৰ আগতে ডেপুটি কমিছনাৰে এটা ছাৰ্ভে কৰিছিলে। সেই ছাৰ্ভেটো কৰিবৰ কাৰণে তেওঁ কিছুমান নন প্ৰফেশ্যনেল ষ্টাফ এপইণ্ট কৰিছিলে আৰু সেই ষ্টাফখিনিয়ে গৈ জেগাখিনি ইনকুৱাৰী কৰি প্ৰত্যেকজন অ'নাৰে কোৱাৰ দৰে তেওঁলোকৰ কাৰণে যিমানখিনিলৈকে মাটিৰ সীমা হয় তেওঁলোকে সীমা বান্ধি দিছিলে। আৰু এনেধৰণে কৰা ছাৰ্ভেক কোৱা হয় ঠাগবাজ ছাৰ্ভে।
এই থাক বা সাৰ্ভেৰ জৰিয়তে তেওঁলোকে যিদৰে মাটিৰ বাউণ্ডাৰী নিৰ্ধাৰণ কৰি দিছিলে তাৰ পৰা এখন মেপ বনাই লৈছিলে আৰু এই মেপখনত প্ৰতিজন মিৰাজদাৰৰ অৰ্থাৎ প্ৰত্যেকজন পাৰ্মানেণ্টলি সেটেল ষ্টেটৰ ওনাৰ নিজৰ মাটিৰ সাপেক্ষে সীমাবিলাক মেপত বান্ধি দিয়া হৈছিলে আৰু সেই মেপত একোটা দাগ দি পেলাই নিৰ্ধাৰণ কৰি দিয়া হৈছিলে আৰু এইদৰে মিৰাজদাৰসকলে তেওঁলোকে নিজৰ গাঁৱৰ ভিতৰতে তেওঁলোকৰ যিখিনি মাটি আছিল মাটিৰ ওনাৰ হ'ব পাৰিছিল। কিন্তু বৰ্তমান সময়ত এই গোৱালপাৰা আৰু কাছাৰ ষ্টেটৰ যিখিনি প্ৰপাৰেটৰ্ছ হয় পাৰ্মানেণ্টলি সেটেল ষ্টেটছৰ প্ৰায় তেওঁলোক নাইকিয়া হৈ গৈছে আৰু তেওঁলোকে 1991 চনৰ পৰা আছাম ষ্টেট একুইজিশ্যন অফ জমিদাৰী এক্টৰ আণ্ডাৰত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেই এখনে যিখিনি প্ৰপাৰেটৰ হয় লক্ষীৰাজদাৰ ষ্টেটছৰ তেওঁলোকক টাচ কৰা নাছিল যদিও কিন্তু অসমৰ যিখিনি ষ্টেটছ হয় টেম্পল আৰু সত্ৰৰ কাৰণে সেইখিনিও কভাৰ কৰা হৈছে আছাম ষ্টেট একুইজিশ্যন অফ লেণ্ডছ বিলংগিং টু ৰিলিজিয়াছ এণ্ড চেৰিটেবল ইনষ্টিটিউশ্যন অফ জমিদাৰী ছেক্টৰ আণ্ডাৰত। গতিকে লাৰ্নাৰ্ছ এইখিনি আছিলে আছাম ষ্টেট লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ আণ্ডাৰত যিখিনি প্ৰপাৰেটৰ হয় তেওঁলোকৰ বিষয়ে এটা ইন্ট্ৰডাকশ্যন। মোৰ নেক্সট ভিডিঅ'খিনিত মই বাকী ওনাৰখিনিৰ বিষয়ে ডিছকাছ কৰিম। তোমালোকে তাৰ কাৰণে মোৰ চেনেলটো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে যদি কিবা বুজি পোৱা নাই তেন্তে সেই বিষয়ে তোমালোকে কমেণ্ট কৰিবা লগতে বেল আইকনটো তোমালোকে ক্লিক কৰি দিবা যাতে তোমালোকে ইয়াৰ পিছত আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনবিলাক সময়ে সময়ে পাই থকা। তেন্তে আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।